যোৰহাটত চেণ্ট্ৰেল বেংকৰ উদ্যোগত ঋণ সম্প্ৰসাৰণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ অন্যতম বিশ্বস্ত আৰু সমৃদ্ধি বিত্তীয় প্ৰতিষ্ঠান চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ উদ্যোগত যোৰহাটত অনুষ্ঠিত হৈ যায় এটি বিশেষ MSME ऋण সম্প্ৰসাৰণ কাৰ্যসূচী। हमारा सेंट्रल बैंक आज के डेट में पूरे भारतवर्ष में MSME क्रेडिट आउटरीच प्रोग्राम का आयोजन किया है, जिसमें हम लोगों ने अपने नॉर्थ ईस्ट के 3 रीजन में लगभग 100 करोड़ का लक्ष्य निर्धारित किया है। आज हमारा जो अपर असम रीजन उसमें से 25 करोड़ का डिस्बर्समेंट आज हो रहा है। और जहाँ तक हमारे कस्टमर बंधुओं के क्वेश्चन का सवाल है, उसके रिप्लाई का सवाल है, हम हमेशा सेंट्रल बैंक हमेशा अपने कस्टमर के साथ खड़ा है। उनकी जो ही ज़रूरतें होगी, चाहे वो MSME से रिलेटेड हो या एग्रीकल्चर से रिलेटेड हो या रिटेल से रिलेटेड हो, सभी ज़रूरतों को पूरा करने के लिए हम लोग तत्पर हैं। खुशहाल कस्टमर खुशहाल बैंक। যোৰহাট উজনি অসমৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আৰু আঞ্চলিক মুখ্য প্ৰবন্ধক অনিল কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত অনুষ্ঠানটিয়ে বিশেষকৈ ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগপতিসকলক অৰ্থনৈতিকভাৱে ক্ষমতাবান কৰাৰ উদ্দেশ্যে আগবঢ়োৱা হৈছে। যোৰহাটৰ ক্লাবৱে গ্ৰেণ্ডত আয়োজন কৰা এদিনীয়া কাৰ্যসূচীত উজনি অসমৰ লগতে নাগালেণ্ডৰ কেইবাগৰাকীও উদ্যোগী উপস্থিত আছিল। উক্ত অনুষ্ঠানত অঞ্চলটোৰ উদ্যোগপতি আৰু নৱ উদ্যোগীক বেংকৰ বিভিন্ন ধৰণৰ ঋণ সুবিধা, সহজ আবেদন প্ৰক্ৰিয়া আৰু কম সুতত ঋণ লাভৰ সুযোগসমূহ সম্প্ৰসাৰণৰ বিষয়ে বুজাই দিয়া হয়। বক্তাসকলে উল্লেখ কৰে MSMEৰ ক্ষেত্ৰ সমৃদ্ধ হ'লে অঞ্চলৰ অৰ্থনীতি শক্তিশালী হ'ব, নতুন কৰ্মসংস্থান সৃষ্টি হোৱাৰ লগতে সৃষ্টিশীলতা আহিব। অনুষ্ঠানত বিশেষ উদ্যোগ হিচাপে মহিলা শক্তি সন্মান শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে কেইবাগৰাকীও মহিলা উদ্যোগীক সন্মানিত কৰাৰ লগতে ঋণ প্ৰদান কৰা হয়। বহুত ভাল আমি শুনিছোঁ। আমি SHG মেম্বাৰ হয়, আমাৰ SHG মেম্বাৰ 10 গৰাকী মেম্বাৰ আছে। আমি আগতে 4 বছৰ দিন আমি লোনৰ লগত জড়িত হৈ আছোঁ। এইবাৰ আমাৰ এমাউণ্টটো অকণ বেছি ধৰক 10 লাখ টকাৰ আমি এমাউণ্ট তাৰপৰা ক্ৰিয়েট কৰিছোঁ। গতিকে ভাল পাৰফৰ্মেঞ্চো ভাল আমি তাৰ ধৰক যিখিনি মানুহৰ আচাৰ ব্যৱহাৰ সেইখিনিও আমি ভাল পাওঁ। চেণ্ট্ৰেল বেংকৰ যিখিনি মেনেজাৰ তেওঁ আমাক যথেষ্ট বুজাই দিয়ে কথাখিনি কেনেকৈ, আমিতো বহুত কথা নাজানো, সেইখিনিও বুজাই দিয়ে ভালদৰে। ভাল পাওঁ মানে ঋণ এপ্লাই কৰিছিলোঁ, ছাকচেছ হ'ল আমাৰ। মহিলাসকলক বিভিন্ন ধৰণৰ উদ্যোগ স্থাপন, ব্যৱসায় বিস্তাৰ, গৃহভিত্তিক উদ্যোগ আদি ক্ষেত্ৰত সহযোগিতা প্ৰদানৰ লক্ষ্যে ঋণ অনুমোদন কৰা হয়। মহিলা স্বনিৰ্ভৰতা আৰু সমাজত অৰ্থনৈতিক অংশগ্ৰহণ বৃদ্ধি কৰাৰ এই পদক্ষেপ গুৰুত্বপূৰ্ণ ভূমিকা বুলি উল্লেখ কৰে আয়োজকৰ দলটিয়ে। আছে তেওঁলোকক মাতিছোঁ, তেওঁলোকৰ লগত আমি কথা পাতিছোঁ, তেওঁলোকৰ কি মানে অভাৱ অভিযোগ আছে সেই সকলোখিনি আমি বুজিবলৈ চেষ্টা কৰিছোঁ আৰু কেনেকৈ তেওঁলোকক আমি ফাণ্ডিং কৰি তেওঁলোকৰ যিটো ফাইনেন্সিয়েল গেপ আছে কেনেকৈ পূৰণ কৰিব পাৰে, যাতে এই যোৰহাটৰ গোটেই বাণিজ্য অঞ্চলটো সেইটো মানে আগবঢ়াই নিব পৰা যায়। আৰু তেওঁলোকৰ আমাৰ ছাপৰ্টৰ পৰা তেওঁলোকে আগবাঢ়ি যাব। আজি এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট হৈছে, বিভিন্ন ধৰণৰ বিজনেছ ডেভেলপমেণ্ট হৈছে। এতিয়া CNFO আহি আছে যোৰহাটত। যোৰহাট এটা গ্ৰ'য়িং ষ্টেজত আছে। যোৰহাটৰ কাৰণে আমাৰ বহুত ধৰণৰ ইয়াত যিহেতু চাহ খেতিৰ কাৰণেও বহুত ধৰণৰ সুবিধা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব পাৰে, ষ্ট'ৰেজ কৰিব পাৰে, পেকেজিং কৰিব পাৰে। গতিকে সকলোখিনি দিশৰ ফালৰ পৰা যে যোৰহাট এতিয়া বহুত আপাৰ আছামৰ কাৰণে এটা চেণ্টাৰ হাব হৈ আছে। গতিকে সেয়ে আমি সকলোৱে বিচাৰোঁ আমাৰ চেণ্ট্ৰেল বেংকৰ তৰফৰ পৰা যাতে সকলোখিনি সা সুবিধা প্ৰতিজন গ্ৰাহককে আমি দিব পাৰোঁ। প্ৰতিজন গ্ৰাহকে যেতিয়া ন্যূনতম মানে সুবিধাটো আমি দিব পাৰোঁ আৰু তেওঁলোকে যাতে কোনো অসুবিধা নাপায়। আৰু ঋণ ল'লে নহ'ব, ঋণটো কেনেকৈ পৰিশোধ কৰিব লাগে আৰু কেনেকৈ নিজকে আগবাঢ়ি যাব, কেনেকৈ কেপিটেল গ্ৰ'থ কৰিব পাৰে। আৰু ফাইনেন্সিয়েল লিটাৰেচিটো আমাৰ ইয়াত বহুত কম আছে। আমি সকলোৱে জানো যেনেকৈ গুজৰাট মহাৰাষ্ট্ৰ আগবাঢ়ি গৈছে, সেই হিচাপত আমি আগবাঢ়ি যাবলৈ হ'লে আমি ফাইনেন্সিয়েল লিটাৰেচিটো বহুত ইম্পৰ্টেণ্ট হয়। কেনেকৈ ঋণটো লৈ আমি ভালদৰে ঋণটো ঘূৰাই দিব লাগে, ইণ্টাৰেষ্টটো ঘূৰাই দিব লাগে, তাৰ মূলধনটো কেনেকৈ আমি আমাৰ বেলেঞ্চ শ্বীটবিলাক কেনেকৈ ভালদৰে বনাব লাগে, সেইবোৰ জানিবলৈ আমি এতিয়াও বহুত ধৰণৰ পিছ পৰি আছোঁ। এতিয়াও আমাৰ কিছুমান ইনফৰ্মেল যিটো আমাৰ ইনফৰ্মেল ৱেতে চলি আছে। ফৰ্মেলিটো আমি বহুতেই হ'লচেল ট্ৰেডিংবিলাক হৈ আছে ডাঙৰ সৰু আমি ভিলেজ এৰিয়াত যাওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ যাওক, যাতায়াতৰ কাৰণে আমি SRTO লোন দিব পাৰোঁ। সেইকাৰণে বিভিন্ন ধৰণৰ বাছ সেৱা যিবিলাক আমাৰ
উঠি অহা প্ৰজন্মই কৰিব পাৰে গতিকে আমি সকলোৰে কাৰণে প্ৰস্তুত হৈ আছোঁ আমাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া যোৰহাট আমাৰ ৰিজিয়নেল অফিচ আমাৰ 3টা ব্ৰাঞ্চ আছে আমি সকলোৱে সদায় চেণ্ট্ৰেল বেংকৰ প্ৰতিনিধিসকলে স্পষ্টকৈ জনায় যে যোগ্য উদ্যোগী ব্যৱসায়ী আৰু প্ৰয়োজনীয় ব্যক্তিয়ে কম সুদত ঋণ লাভ কৰিবলৈ বেংকৰ ক্ষেত্ৰীয় কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এই ঋণ সম্প্ৰসাৰণ অনুষ্ঠানটোৱে এক ধনাত্মক বাৰ্তা প্ৰেৰণ কৰিছে চেণ্ট্ৰেল বেংকে মোক বহুত ক্ষেত্ৰতে সুবিধা কৰিছে মোৰ অলৰেডি CC একাউণ্ট আছে বেংকৰ লগত প্ৰায় 3-4 বছৰ হ'ল এতিয়া মই নতুন বিজনেছ প্লেন কৰি আছোঁ প্লাছ লাষ্ট মান্থ মই চেণ্ট্ৰেল বেংকত বিজি কৰিছোঁ কোৱালি ব্ৰাঞ্চত তেখেতলোকেও বহুত ধুনীয়া ৰেছপন্স দিছে প্লাছ এতিয়া বৰ্তমান যোৰহাটৰ গোটেইকেইটা ব্ৰাঞ্চতে মই এছ'চিয়েটেড মোৰ একাউণ্ট আছে চলি আছে হয় মই CC লোন আগতে লৈ থৈছোঁ সৰু এমাউণ্ট বাট ৰাইট নাও এতিয়া মই আপোনাৰ অলপ ক্ৰেডিট লিমিটটো বঢ়াবলৈ কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ অলৰেডি মই লেটাৰ দিয়া হৈছে মেইল কৰা হৈছে আৰু গোটেইকেইটা ব্ৰাঞ্চৰ পৰাই মই বহুত ধুনীয়া ৰেছপন্স পাইছোঁ আৰু আপোনালোকৰ ছাৰ্ভিচৰ পৰা মই ছেটিছফাইড অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও